বনাইছোঁ ইতিমধ্যে আপোনালোকে গম পাইছে যে অসম চৰকাৰ চাকৰি তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ যি চমুকৈ ADRE বুলি জনা যায় সেই পৰীক্ষাসমূহ সুকলমে অনুষ্ঠিত হৈ গ'ল আৰু নিৰ্দিষ্ট সময় অহাৰ লগে লগে ফেব্ৰুৱাৰী মাহ জানুৱাৰী মাহ শেষৰ সপ্তাহত নতুবা ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে সেইখিনি আপুনি জানে অলপ চলপ গতিকে কথা হ'ল কোনে পাব চাকৰি আপুনি চাকৰি ল'ব পাৰিবনে কিয় কৈছোঁ এটা খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ গতিকে অনুৰোধ কৰিছোঁ আই হোপ প্লিজ ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব সেইবাবে উল্লেখ কৰা হৈছে এইবাৰ কাৰ কপালত কি আছে কোনেও ক'ব নোৱাৰে কাৰণ ইতিমধ্যে গম পাই সিলেকশ্যন প্ৰক্ৰিয়া অতি টাফ হ'বলৈ গৈ আছে কাৰণ যোৱাবাৰ তুলনাত এবাৰ কি আছে সমান্তৰালকৈ নিগেটিভ মাৰ্কিং আছে তাৰ সমান্তৰালকৈ আছে আমাৰ বিশেষকৈ স্কিল টেষ্ট যোৱাবাৰো আছিলে এইবাৰ ভাইভাও হ'ব স্কিল টেষ্টো হ'ব গতিকে এইখিনি পইণ্টৰ পৰা পইণ্ট অফ দ্য ভিউ মষ্ট ইম্পৰ্টেণ্ট কাৰণ ৰিটেন কোৱালিফাই কৰিলেই নহ'ব ৰিটেন কোৱালিফাই কৰাৰ উপৰিও সেই ৰিটেনত আপুনি ভাল এটা মাৰ্ক থাকিব লাগিব যিমানেই ভাল নম্বৰ থাকিব সিমানেই আপুনি এটা ভাল চাকৰি পাব সিমানেই আপুনি সিলেকশ্যন হোৱাৰ 99% চান্স থাকিব ক্লিয়াৰ কথাটো গতিকে এতিয়া যে মই যে কৈছোঁ যে এই নিগেটিভ মাৰ্কিঙে মেইন খেলটো হ'ব গতিকে নিগেটিভ মাৰ্কিঙৰ চাবলৈ গ'লে কাট অফ কি লেভেলত যাব এই মাইনাছ লেভেলত যাব প্লাছ লেভেলত যোৱাৰ খুব কম আছে কিন্তু কিছুমান পৰীক্ষাৰ পেপাৰ যেনে আমি যদি চাব পাৰোঁ এই 4th গ্ৰেডৰ পেপাৰখন এই যিখন 4th গ্ৰেডৰ পেপাৰ আছিল আমাৰ 10 লেভেলৰ আৰু 8 লেভেলৰ যিখন পেপাৰ আছিল এই পেপাৰখন কি হৈছে জিকেখিনি প্ৰায় সহজ আহিছে সেইফালৰ পৰা চাবলৈ গ'লে 4th গ্ৰেডৰ যদি আপোনাৰ কেণ্ডিডেটে চাই আছে মিনিমাম আপোনালোকে এইবোৰ কমন মাৰ্কছ যেনে 57 বা 49 39 এইবোৰ কমন মাৰ্কছ আপুনি প্ৰায় দেখিবলৈ পাব কাৰণ পেপাৰখন বহুত উজু আহিছিলে কিছু ক্ষেত্ৰত ক'ত জিকে ক্ষেত্ৰত যথেষ্টখিনি উজু আছিল মনত ৰাখিব কিন্তু একফালৰ পৰা চাবলৈ গ'লে আমি এভাৰেজ এটা কৈছোঁ কিন্তু যিটো নিগেটিভ মাৰ্কিং আছে কাৰণ জানো যেতিয়া আমাৰ মাৰ্কছ ভুল হয় অৰ্থাৎ যেতিয়া আমাৰ প্ৰশ্ন উত্তৰ ভুল হয় তেতিয়া নিৰ্দিষ্ট শুদ্ধতাৰ পৰা মাৰ্কছ কাট খাব 1 মাৰ্ক সেইটো নিশ্চয় আপুনি জানে গতিকে 1 মাৰ্কটো কাটি দিয়াৰ লগে লগে অবভিয়াছলি কি হ'ব কাট অফ কেতিয়াবা চাবলৈ গ'লে এক প্ৰকাৰৰ কেটেগৰী ৱাইজ মাইনাছ লেভেলত যাব পাৰে আৰু কেতিয়াবা যদি বাই চান্স পেপাৰখন সহজ হোৱাৰ বাবে কি যাব পাৰে প্লাছ লেভেলত কাট অফ যোৱাৰ সম্ভাৱনা আছে অলপ ডাউন হ'ব পাৰে অলপ ওপৰলৈ যাব পাৰে গ্ৰাফডাল সেইটো কথা মনত ৰাখিব ক্লিয়াৰ পোষ্ট অতি তেনেই নগণ্য 12,000 প্লাছ কিন্তু তাৰ সমান্তৰালত কেণ্ডিডেট কিমান লাখৰ ঘৰত আছে সেইফালৰ পৰা চাবলৈ গ'লে 3rd গ্ৰেড 4th গ্ৰেড কেণ্ডিডেটৰ ভিডিঅ'খিনি চিৰিয়াছলি ল'ব এতিয়া মেইন পইণ্টলৈ আহোঁ যে মেইন পইণ্ট অফ দ্য ভিউ সেয়া হৈছে যে দুটা ভাগত হ'ব নেকি প্ৰতিযোগিতা মানে কিয় কৈছোঁ চাব ভিডিঅ'টি গতিকে চাওক যোৱা কেইদিনমানৰ আগতে বা কেইমাহমানৰ আগতে অসম চৰকাৰৰ আমাৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিল তেওঁ কৈছিল কিমান দূৰ সম্ভৱ কিমান দূৰ অসম্ভৱ সেইটো নাজানো শুনিছোঁ ইউটিউবতো যথেষ্ট ভিডিঅ' পাইছোঁ ভাইৰেল হৈ আছে এইকেইদিন যে 10 নম্বৰ বা 10 মাৰ্কছ এইবাৰ দিব কাক দিব যিখিনিৰ ঘৰত বা যাৰ ঘৰত চৰকাৰী চাকৰি নাই তেখেতলোকে 10 নম্বৰ লাভ কৰিব অভাৰ গতিকে কম্পিটিশ্যন কাট অফ কি হ'ব দুটা পৰ্যায়ত আমাৰ কম্পিটিশ্যন হ'ব কাট অফ যেনিবা এটাই থাকিব কিন্তু ছিষ্টেমটো আমাৰ যিখিনি মাইণ্ডছেট বা আমাৰ যিখিনি কম্পিটিশ্যন ছিষ্টেমটো লেভেলটো কেনেকুৱা পৰ্যায়ত হ'ব দুটা পেটাৰ্ণত অনুষ্ঠিত হ'ব দুটা ভাগত মানে আমাৰ এটা মাইণ্ডলি চলি থাকিব কাৰণ চৰকাৰী চাকৰি যিখিনি হাতত আছে তেখেতলোকেতো 10 নম্বৰ নাপায় চৰকাৰী চাকৰি নথকাখিনিয়ে 10 নম্বৰ লাভ কৰিব তেতিয়া নিশ্চয় আপুনি নিজে চিন্তা কৰক দুটা পাৰ্ট বিভক্ত হৈ গ'লনে দুটা পাৰ্ট নিশ্চয় বিভক্ত হৈ গ'ল কাৰণ কাট অফ দুটা পাৰ্টত নাহে কাট অফ এটা পাৰ্টতে আহিব যে 3rd গ্ৰেডৰ কাট অফ এইটো 4th গ্ৰেডৰ কাট অফ এইটো তেনেদৰে কাট অফ এটাই আহিব কিন্তু তাত আমি মাইণ্ডছেটটো আপুনি নিজে চিন্তা কৰক যে কাট অফ যেতিয়া কেনেকৈ বাঢ়িব কেনেকৈ কমিব সেইবাবে মই এটা কৈছোঁ দুটা ভাগত কম্পিটিশ্যন হ'বলৈ গৈ আছে কিয় ক'লোঁ কাৰণ এইবাৰ 10 নম্বৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 10 নম্বৰ দিব 10 নম্বৰ দিয়াৰ সম্ভৱ হয় নহয় বা দিবনে নিদিয়ে সেইটো পৰৱৰ্তী পৰ্যায়ত কিন্তু এইটো যিহেতু আমি মিটিঙে মাতাঙে কথাটো গম পাইছোঁ এতিয়া বহুতে ক'ব যে যিখিনি গভৰ্ণমেণ্ট চাকৰি আছে তেখেতলোকতো কোনো ধৰণৰ মাৰ্কছ দিয়া নহয় আৰু যিখিনি আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত আছে তেখেতলোকতো কি দিব তেখেতলোকৰ হাতত কোনো গভৰ্ণমেণ্ট চাকৰি নাই তেখেতলোকক কিমান মাৰ্কছ দিব বুলি কৈছিলে 10 নম্বৰ দিব এই যে 10 নম্বৰটো দি দিব এই 10 মাৰ্কছটো দি দিয়াৰ লগে লগে কি হ'ব এই দৰিদ্ৰখিনি বা আমাৰ যি চাকৰি নথকা ব্যক্তিসকলৰ মাজতে কম্পিটিশ্যন সৃষ্টি হ'ব গতিকে ইয়াত কোনো চৰকাৰী চাকৰি পোৱা নোপোৱা কথা পিছত আহিব কম্পিটিশ্যন কাৰ লগত আহিব এই যিকেইজন দৰিদ্ৰ সীমাৰেখাৰ তলত তেখেতলোকৰ কোনো চৰকাৰী চাকৰি নাই সেই তেখেতলোকৰ মাজতে অবভিয়াছলি কম্পিটিশ্যন হ'ব আৰু তাৰ সমান্তৰালকৈ যাৰ গভৰ্ণমেণ্ট চাকৰি আছে তেখেতলোকেও 10 নম্বৰ নাপায় গতিকে তেখেতলোকৰো ছেপাৰেটলি ছিষ্টেমত কম্পিটিশ্যন হ'ব বুজিলে প্ৰকৃততে কাৰ বেছি হেঁচা পৰিব কাৰ গাত যিখিনি চৰকাৰী চাকৰি নাই তেখেতলোকৰ ওপৰত ইজনে সিজনৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হ'ব সেই 10 নম্বৰ যোগেদি হেঁচা হ'ব মানে সেইটো কথা মনত ৰাখিব গতিকে চাব এতিয়া বহুতে ক'ব ইমান বেছি কাট অফ নাযায় ইমান 10 নম্বৰ দিলেও আমাৰ কোনো প্ৰব্লেম নাই সব কথাটো বুজাই দিছোঁ ধৰক ছাপ'জ এজন কেণ্ডিডেট নাম্বাৰ অফ কেণ্ডিডেটে পালে 110 পালে ক্লিয়াৰ
যেনে তেনে তেখেতলোকে নিজৰ ৰিটেন ভাল কৰি চেষ্টা কৰি 110 পালে তেওঁক আপুনি দি দিয়া হ'ল 10 নম্বৰ কিমান হ'ল টোটেল মাৰ্ক হ'ল 120 নিশ্চয় লাভ কৰিলে 110 + 10 120 মাৰ্কছ লাভ কৰিলে তাৰ সমান্তৰালকৈ যদি এজনে 120 পাইছিলে তেওঁক 10 নম্বৰ দি দিয়া হ'ল কিমান হ'ল তেতিয়াহ'লে 130 যদি 10 মাৰ্কছটো দিয়া নহ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন 110 জনো চিলেক্ট হ'লহেঁতেন 120 জনো চিলেক্ট হ'লহেঁতেন নম্বৰ পোৱাজন কিন্তু এই 110 নম্বৰ 120 নম্বৰ পোৱাজনতকৈ কোনজনে বেছি ছাৰ হ'ব এতিয়া এই 130 নম্বৰ পোৱাজনহে চিলেক্ট হ'ব কাৰণ কাট অফৰ ক্ষেত্ৰত তেওঁ 120 পোৱাজনে নেপাবও পাৰে চিলেকশ্যন নহ'বও পাৰে ক্লিয়াৰ কথাটো গতিকে এইখিনি পেটাৰ্ণটো আপুনি অলপ নিজে চিন্তা কৰি চাব যে কম্পিটিশ্যন কিমান হাই লেভেলত গৈ আছে কাট অফ যিয়ে নাযাওক কিন্তু যদি 10 নম্বৰ দি দিয়ে কিন্তু 95 পায়ো তেওঁ চাকৰি হেৰুৱাবলৈ আছে তেওঁ 85 পায়ো চাকৰি হেৰুৱাবলৈ আছে 100 পায়ো চাকৰি হেৰুৱাবলৈ আছে কিহৰ কাৰণে এই 10 নম্বৰটোৱে গোটেই খেলখন উলট পালট লগাব এইবাৰ পৰীক্ষাত মনত ৰাখিব এইখিনি মোৰ যিখিনি চিন্তাধাৰাৰ যোগেদিহে আপোনালৈ শ্বেয়াৰ কৰিছোঁ যে চৰকাৰে 10 মাৰ্কছটো দিবনে নিদিয়ে বা 10 মাৰ্কছটো দিলে কাক দিব বা সত্য নে অসত্য সেইখিনি পৰৱৰ্তী পৰ্যায়ত চিন্তনীয় বিষয় হ'ব কিন্তু আমাৰ সেইখিনি চিন্তনীয় বিষয় নহয় কিন্তু এইখিনি জনাটো খুব ইম্পৰ্টেণ্ট যে এই 10 নম্বৰতে আপোনাক যথেষ্টখিনি দুধুৰ-মুধুৰ অৱস্থাত পেলাব পাৰে চাকৰি ক্ষেত্ৰত কাৰণ যদি 10 মাৰ্কছটো নাথাকিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন আপুনি নৰ্মেল যিখিনি মাৰ্কছ তেখেতলোকো চিলেকশ্যন হৈ গ'লহেঁতেন কিন্তু এই 10 নম্বৰতে কি কৰিব অভিয়াছলি কাট অফ হাই লেভেলত লৈ যোৱাৰ সম্ভাৱনা আছে যদি এই 10 মাৰ্কছ 10 নম্বৰটো চৰকাৰে দি দিয়ে গতিকে ক্লিয়াৰ বহুত মানে ষ্ট্ৰিক্টলি হ'ব সেয়ে মই কৈছোঁ যে দুটা লেভেলত আমাৰ কি হ'ব সিলেকশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে দুটা লেভেলত মানে যাৰ গভৰ্ণমেণ্ট চাকৰি নাই তেখেতলোকে গভৰ্ণমেণ্ট চাকৰিৰ লগতে গভৰ্ণমেণ্ট চাকৰি কম্পিটিশ্যন হ'ব আৰু যাৰ গভৰ্ণমেণ্ট চাকৰি নাই তেখেতলোকৰ মাজতে কি হ'ব কম্পিটিশ্যন হ'ব হৰা-জিকা হ'ব গতিকে অভিয়াছলি নথকাসকলৰ লগতে দেখিবলৈ মন নাযাব গভৰ্ণমেণ্ট চাকৰি থকাসকলৰ লগত দেখিবলৈ মন নাযাব গতিকে ক্লিয়াৰ এইখিনি কথা মানে এটা মাইণ্ডছেটত আপোনাক মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ এনেকুৱানো কথা নাই যে গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে এক্সট্ৰা কাট অফ দিব গভৰ্ণমেণ্ট চাকৰি নথকাসকলৰ কাৰণে বেলেগ কাট অফ দিব তেনেকুৱা কোনো নহয় কাট অফ এটাই থাকিব 3rd গ্ৰেড 4th গ্ৰেড তেনেদৰে ভাগ কৰি কাট অফ থাকিব গতিকে সেইখিনি আপুনি জানে গতিকে জাষ্ট মই কথাটো বুজাই দিলোঁ যে এই 10 মাৰ্কছটোৱে আপোনাৰ বহুত উলট পালট লগাবলৈ গৈ আছে যদিহে 10 নম্বৰ দিয়ে পৰৱৰ্তী পৰ্যায়ত ক্লিয়াৰ গতিকে এই ভাবি নল'ব যে আপুনি চাকৰি পাব মই চাকৰি নাপাওঁ সেইটো পৰৱৰ্তী পৰ্যায়ত কিন্তু এই 10 মাৰ্কছটোৰ পৰা আপোনালোকে কাট অফ কিমান যাব কোনো শুদ্ধ ইনফৰমেশ্যন দিব নোৱাৰে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাষণৰ প্ৰতিয়ে কৈ থাকে যে 10 নম্বৰ দিম যাৰ ঘৰত চৰকাৰী চাকৰি নাই তেখেতলোকক 10 নম্বৰ দিয়া হ'ব সেইটো কথা মনত ৰাখিব কিন্তু অভিয়াছলি যাৰ গভৰ্ণমেণ্ট চাকৰি আছে তেখেতলোকৰ কোনো প্ৰব্লেম নাই তেখেতলোকে যিমান মাৰ্কছ ৰিটাৰ্ণত পাইছে সেই ৰিটাৰ্ণৰ পৰা চিলেক্ট কৰি সুন্দৰকৈ চৰকাৰী চাকৰি আকৌ পুনৰ লৈ ল'ব পাৰিব কিন্তু অভিয়াছলি কাৰ ওপৰত হেঁচাটো পৰিলে যি দৰিদ্ৰ সীমাৰেখাৰ তলত যাৰ কোনো চৰকাৰী চাকৰি নাই তেখেতলোকৰ ওপৰতহে বেছি হেঁচাটো পৰাৰ সম্ভাৱনা আছে এইবাৰ পৰীক্ষাত গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' ইমানেই আছিলে ভিডিঅ'টোৰ পৰা যদিহে উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব কিবা যদি ভুল ইনফৰমেশ্যন দিলোঁ আপোনাৰ লগৰ বন্ধু বুলি ভুলটো ক্ষমা কৰি দিব কিবা ভুল হৈছে নেকি তেওঁলোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু লগতে আকৌ নতুন ভিডিঅ' অহাৰ প্ৰতিশ্ৰুতি আজি ভিডিঅ' এটা সামৰণি মাৰিছোঁ চেনেলটিক ছাবস্ক্ৰাইব কৰিব দৈনিক এনে সৰু ইনফৰমেশ্যন পাই থাকিবলৈ আৰু জনাইছোঁ যিখিনি ইনফৰমেশ্যন আমি লাভ কৰিছোঁ 10 নম্বৰ দিব নিদিব সেইটো পৰৱৰ্তী পৰ্যায়ত চিন্তনীয় বিষয় হয় মুঠতে আপুনি এটাই ভগৱানৰ ওচৰত প্ৰেয়াৰ কৰিব যে আপোনাৰ নামটো ৰিটেনত কোৱালিফাই কৰিব পাৰিলেই হৈ যাব পৰৱৰ্তী পৰ্যায়ত আপুনি নিজে নিজৰ ছিষ্টেমৰ মতে সুন্দৰকৈ ভাইভা ক্লিয়াৰ কৰিব পাৰিব স্কিল বেছ ক্লিয়াৰ কৰি সুন্দৰকৈ এটা ভাল চাকৰি ল'ব পাৰিব ধন্যবাদ সুস্থ থাকক ভালদৰে পৰীক্ষাৰ ৰিজাল্টৰ বাবে ৰেডি হৈ থাকক